নমস্কাৰ আপোনালোক সকলোকে ব্ৰহ্মপুত্ৰ টেক ইউটিউব চেনেলত পুনৰ এবাৰ স্বাগতম জনাইছো। দৰ্শকসকল, আজিৰ দিনটোৰ সমগ্ৰ ৰাজ্যকে ধৰি দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সংগ্ৰহ কৰা হৈছে। দৰ্শকসকল, আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ অসমত চাকৰি হেৰুৱাব প্ৰায় 2 শতাধিক লোকে। হাজাৰ হাজাৰ চাকৰি প্ৰদানেৰে চমক সৃষ্টি কৰা ৰাজ্য চৰকাৰৰ কালতে এতিয়া চাকৰি হেৰুৱাৰ দিশে আগবাঢ়িছে ৰাজ্যৰ 258জনকৈ ঠিকাভিত্তিক কৰ্মচাৰীয়ে। আৰু ৰাজ্য চৰকাৰৰ স্বতন্ত্ৰ অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতিয়ে প্ৰকাশ কৰিছে এই ছাটাইৰ জাননী। ইতিমধ্যে সমিতিয়ে ঠিকাভিত্তিক কৰ্মচাৰীসকললৈ চাকৰিৰ পৰা অব্যাহতি দিয়াৰ সন্দৰ্ভত জাননী জাৰি কৰিছে। ইয়াকে লৈ এতিয়া হাহাকাৰ লাগিছে ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ মাজত। দৰ্শকসকল, আমি জানিব পৰা মতে বিশ্ব বেংকৰ পৰা পোৱা ঋণ লৈ অসম চৰকাৰে আছাম এগ্ৰি বিজনেছ এণ্ড ৰুৰেল ট্ৰেন্সফৰ্মেশ্যন এজেক্ট নামৰ এক প্ৰকল্প ৰূপায়ণ কৰিছিল, যি প্ৰকল্পৰ উদ্দেশ্য আছিল কৃষকৰ ফচলৰ মূল্য সংযোজন কৰা, কৃষকৰ বাবে বজাৰৰ আন্তঃগাঁথনি সৃষ্টি কৰা, ক্ষুদ্ৰ কৃষকৰ বাবে সংহত মডেল প্ৰস্তুত কৰা আদি। প্ৰকল্পটোৰ বাবে সমিতিয়ে বিভিন্ন বিভাগত কেইবা শতাধিক অসমীয়া প্ৰাৰ্থী নিয়োজিত কৰিছিল। আৰু শেহতীয়াকৈ জানিব পৰা মতে 258গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীক ছাটাই কৰাৰ বাবে প্ৰস্তুতি চলাইছে সমিতিখনে। আৰু লগতে জানিব পৰা মতে 30 জুনলৈ বৃদ্ধি কৰা হৈছিল তেওঁলোকৰ কাৰ্যকাল, কিন্তু 30 জুনৰ পাছত চাকৰিৰ কাৰ্যকাল বৃদ্ধি নকৰাৰ সিদ্ধান্ত লোৱাৰ জাননী দিয়াৰ পাছতে হাহাকাৰ লাগিছে ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ মাজত। দৰ্শকসকল, আগবাঢ়িছো পৰৱৰ্তী খবৰটোলৈ। লোকসভা নিৰ্বাচনৰ পাছত সাধাৰণ বাজেটৰ প্ৰস্তুতি চলাইছে মোদী চৰকাৰে। আৰু ইয়াৰ মাজতে খবৰ আহিছে যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 22 জুলাইত 2024 বৰ্ষৰ বাজেট দাখিল কৰিব পাৰে। এয়া মোদী চৰকাৰৰ প্ৰথম পূৰ্ণাংগ বাজেট হ'ব। ইয়াৰ পূৰ্বে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে বুধবাৰে কয় যে 18 সংখ্যক লোকসভাৰ প্ৰথম অধিৱেশন 24 জুনৰ পৰা আৰম্ভ হ'ব, য'ত নৱনিৰ্বাচিত সাংসদসকলৰ সদস্যসকলে শপত গ্ৰহণ কৰিব আৰু নিম্ন সদনৰ নতুন অধ্যক্ষৰ নিৰ্বাচন কৰা হ'ব। আৰু এই 2024 বৰ্ষ বাজেটত মোদী চৰকাৰে 100 দিনীয়া এজেণ্ডা অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে, যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ টীমক প্ৰস্তুত কৰাৰ নিৰ্দেশ দিছিল, য'ত কেন্দ্ৰীয় চৰকাৰে কেতবোৰ খণ্ডত প্ৰডাকশ্যন লিংকত ইনচেণ্টিভ আঁচনি বিস্তাৰ কৰাৰ ওপৰত গুৰুত্ব দিব পাৰে বুলি খবৰ আহি পৰিছে। দৰ্শকসকল, আগবাঢ়িছো পৰৱৰ্তী খবৰটোলৈ। আৰু এই খবৰটো আহিছে কুৱেইটৰ পৰা। কুৱেইটত এটি বহুমহলীয়া অট্টালিকাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড, আৰু যাৰ ফলত মৃত্যু হয় 45 জন ভাৰতীয় লোকৰ। আৰু এই অগ্নিকাণ্ডৰ ফলত মৃত্যু হোৱা 45 জন লোকৰ মৃতদেহ এখন বায়ুসেনাৰ বিশেষ বিমানেৰে কুৱেইটৰ পৰা কেৰালালৈ অনা হৈছে বুলি জানিব পৰা গৈছে। আৰু আমি জানিব পৰা মতে বিমানখনে প্ৰথমে উপস্থিত হয় কেৰালাৰ কোচি বিমানবন্দৰত, আৰু তাৰ পাছত দিল্লীলৈ ৰাওনা হৈছে বিমানখন। আৰু এই বিমানখনত আছে কেন্দ্ৰীয় বৈদেশিক ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙো। আৰু আমি জানিব পৰা মতে নিহত ভাৰতীয় লোকসকলৰ অধিকাংশ কেৰালা আৰু দক্ষিণ ভাৰতৰ অন্যান্য ৰাজ্যৰ বাসিন্দা বুলি জানিব পৰা গৈছে। দৰ্শকসকল, আগবাঢ়িছো পৰৱৰ্তী খবৰটোলৈ। এতিয়াৰ পৰা মাহৰ 2য় আৰু 4ৰ্থ শনিবাৰেও খোলা থাকিব বিদ্যালয়। আৰু এইবাৰ শৈক্ষিক পঞ্জী শুধৰণি কৰিলে শিক্ষা বিভাগে। দৰ্শকসকল, চলিত বৰ্ষৰ শৈক্ষিক পঞ্জীত মাহৰ 2য় আৰু 4ৰ্থ শনিবাৰে বন্ধ ঘোষণা কৰিছিল শিক্ষা বিভাগে। আৰু তাৰ পাছতে চলিত শিক্ষাবৰ্ষৰ কেলেণ্ডাৰত বন্ধ ঘোষণা কৰিছিল মাহৰ এই 2টা দিনত। কিন্তু বিগত 2 মাহ উকলি যোৱাৰ পাছতে শিক্ষা বিভাগে শুধৰণি কৰিলে শৈক্ষিক পঞ্জী। আৰু এই পঞ্জী শুধৰণি কৰাৰ পাছতে এতিয়াৰে পৰা 2য় আৰু 4ৰ্থ শনিবাৰেও খোলা থাকিব বিদ্যালয়সমূহ।